বন্ধু-বান্ধৱীসকল বৰ্তমান সময়ত সকলোৱে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে আৰু সকলোৰে ইনষ্টাগ্ৰামত বহুত ফলোৱাৰ্ছ আছে। কিন্তু সেইবিলাক ফলোৱাৰ্ছ থাকে কি লাভ যদি আপোনালোকে সেই ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটকা উপাৰ্জন কৰিব নোৱাৰে। বন্ধু-বান্ধৱীসকল মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্টত জনাইছিলে যে তেওঁৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে। সেই ইনষ্টাগ্ৰাম একাউণ্টটোত তেওঁৰ 13,000তকৈ অধিক ফলোৱাৰ্ছ আছে, কিন্তু আজিলৈকে সেই ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটকা উপাৰ্জন কৰিব নাই। মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ SMK ৰেষ্টুৰেণ্টৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'ম আপোনালোকে কেনেকৈ ইনষ্টাগ্ৰামৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব, আৰু যদি আপোনালোকৰ বহুত ফলোৱাৰ্ছ হৈ আছে কিন্তু আজিলৈকে আপোনালোকে এটকা উপাৰ্জন কৰিব পৰা নাই, তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে চাব, কাৰণ এই ভিডিঅ'ত মই কিছুমান এনেকুৱা টিপছ এণ্ড ট্ৰিক্স দিম বা এনেকুৱা কিছুমান চিক্ৰেট ছেটিংছ দিম, যিবিলাক চিক্ৰেট ছেটিংছ আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টটোত আপোনালোকে ছেটিংছবোৰ কৰি আপোনালোকে মই গেৰাণ্টি দিছোঁ আপোনালোকে যদি মই কোৱা কথাবোৰ মানি চলে তেনেহ'লে আপোনালোকে এমাহৰ ভিতৰতে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব। বন্ধু-বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো মাজলৈ আগবঢ়াৰ আগতে আপোনালোক কৈছোঁ যে যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ কেৱল মোৰ ইউটিউব চেনেলতে পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল মই আপোনালোকক এটা চাইডত স্ক্ৰীনশ্বট দেখাই দিছোঁ। ইয়াত চাওক আপোনালোকৰ 4.5 লাখতকৈও বা 4.5 লাখৰ ওচৰতেই ক'বলৈ গ'লে ফলোৱাৰ্ছ আছে, কিন্তু এই একাউণ্টটোৰ পৰা আজিলৈকে এটকাও ইনকাম কৰিব পৰা নাই। আৰু এই একাউণ্টটোত আপোনালোকে চাবলৈ তেনেহ'লে বহুত হাজাৰ মিলিয়নলৈকেও ভিউজ আহে ৰিলছবোৰত, কিন্তু ফলোৱাৰ্ছো বহুত আছে, কিন্তু আজিলৈকে এটকা ইনকাম কৰিব পৰা নাই। কিয় ইনকাম কৰিব পৰা নাই আৰু কি কৰিলে ইনকাম কৰিব পাৰিব এই ভিডিঅ'টো আপোনালোকক মই সম্পূৰ্ণভাৱে কৈ আছোঁ। চাওক বন্ধুসকল, এই ইনষ্টাগ্ৰাম যিটো প্ৰফাইল আপোনালোকে দেখাই পোৱা আছে এনেতো সকলোবোৰ ঠিকেই আছে, ফলোৱাৰ্ছ আপোনালোকৰ ভিউজো ঠিকে আছে, কিন্তু ইয়াত কিছুমান ছেটিংছ তেওঁলোকে এপ্লাই কৰা নাই, যি কাৰণে তেওঁলোকে মানে স্পনচাৰশ্বিপ পোৱা নাই। এতিয়া ক'বলৈ গ'লে ইনষ্টাগ্ৰামে আমাক হাজাৰ লাখতকৈ বেছিও যদি ফলোৱাৰ্ছ থাকে তথাপিও ইনষ্টাগ্ৰামে আমাক এটকাও নেদেয়, কিন্তু ইনষ্টাগ্ৰামৰ পৰা টকা উপাৰ্জন কৰিব পাৰি, কিন্তু ইনষ্টাগ্ৰামে এটকাও কোনো ক্ৰিয়েটৰক বা কোনো ইউটিউবাৰক প্ৰভাইড নকৰে। আপোনালোকে যে দেখিছে কিছুমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে ইনষ্টাগ্ৰামৰ পৰা টকা উপাৰ্জন কৰিছে, সেই কেনেকৈ টকা উপাৰ্জন কৰিছে মই আপোনালোকক এতিয়া বুজাই কৈছোঁ। সেইবোৰ টকা হৈছে স্পনচাৰশ্বিপৰ বা প্ৰমোশ্যনৰ। আপোনালোকে যেতিয়া আপোনালোকৰ ইনষ্টাগ্ৰামত আপোনালোকে কাম কৰি থাকিব যেনে বা ৰিলছ বনাই থাকিব, ফটো আপলোড কৰি থাকিব, বেছিকৈ বেছি ভিউজ ফলোৱাৰ্ছ আহিব, তেতিয়াৰ পৰা আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা আৰ্নিং কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰিব যদি এইবিলাক কাম কৰে। কি কাম মই আপোনালোকক কৈছোঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ প্ৰফাইলটো একদম প্ৰফেশ্যনেলভাৱে আপোনালোকে প্ৰফাইলটো সজাই তুলিব লাগিব যে আপুনি এজন কণ্টেণ্ট ক্ৰিয়েটৰ, সেইটো দেখুৱাব লাগিব আপোনাৰ প্ৰফাইলত। তাতে আপোনালোকে লিখিব লাগিব, যেনেকৈ মই ইয়াত চাইডত দেখুৱাই দিছোঁ, এনেকৈ কি লিখা আছে কণ্টেণ্ট ক্ৰিয়েটৰ বুলি আপোনালোকে লিখিব লাগিব। তো আপোনালোকে আপোনালোকৰ অলপ বিষয়ে লিখিব লাগিব, যেনেকৈ আপোনাৰ ইউটিউব চেনেল আছে যদি আপোনাৰ ইউটিউব চেনেল কিমান ছাবস্ক্ৰাইবাৰ আছে সেইখিনি লিখিব লাগিব। আৰু তলত মষ্ট ইম্পৰ্টেণ্ট কিছুমানে কি কয় বিজনেছ ইনকুৱাৰী মেইল বুলি কয়, আজিকালি বিজনেছ ইনকুৱাৰী মেইল বুলি নকয়, আপোনালোকে DM ফৰ পেইড প্ৰমোশ্যন বুলি দি আপোনালোকৰ যিকোনো এটা মেইল এড্ৰেছ দি দিব, যাতে ডাঙৰ ডাঙৰ কোম্পানী বা ডাঙৰ ডাঙৰ ব্ৰেণ্ডে আপোনালোকক কলাবৰেশ্যন বা স্পনচাৰশ্বিপ দিবলৈ আপোনালোক কণ্টেক্ট কৰিব পাৰে। আৰু যদি আপোনালোকৰ অলপ মানে মেইল বিচৰাত যদি আৰু আপোনালোকৰ অসুবিধা হয়, আপোনালোকৰ যদি সেইখিনি নলেজ নাই, তেনেহ'লে আপোনালোকৰ যিকোনো এটা হোৱাটছআপ নম্বৰ দিব পাৰে, যাতে আপোনালোকৰ কিছুমান ব্ৰেণ্ডে বা কিছুমান কোম্পানীয়ে আপোনালোকক কণ্টেক্ট কৰিব পাৰে স্পনচাৰশ্বিপ বা আপোনালোকক প্ৰমোশ্যনৰ কাৰণে বা কলাবৰেশ্যনৰ কাৰণে, যাতে আপোনালোকক কণ্টেক্ট কৰিব পাৰে। এনেদৰে আপোনালোকৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো আপোনালোকে একদম প্ৰফেশ্যনেলভাৱে সজাই তুলিব। আৰু আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, আপোনালোকে যেতিয়া এইবিলাক কাম কৰিব, আপোনালোকক মানে এইবিলাক ছেটিংছ যেতিয়া আপোনালোকৰ ইনষ্টাগ্ৰামৰ একাউণ্টটোত এপ্লাই কৰিব, তাৰে পিছত আপোনালোকৰ একাউণ্টটো বেছিকৈ বেছি আপোনালোকে পোষ্ট আপলোড নিদিব। কমচে কম আপোনালোকে পোষ্ট আপলোড কৰিব আৰু আপোনালোকে ট্ৰাই কৰিব যাতে আপোনাৰ পোষ্টবিলাকত বা আপোনাৰ ৰিলছবিলাকত বেছিকৈ বেছি ভিউজ আহে, আপোনালোকে যাতে অডিয়েঞ্চবোৰ এট্ৰেক্ট কৰিব পাৰে, আৰু যাতে যিসকলে আপোনাৰ ৰিলছ পায় তেওঁ যাতে আপোনালোক ফ'ল' কৰিহে যায়, তেনেকুৱা ধৰণৰ কিছুমান আপোনালোক কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিব। আৰু এনেকৈ আপোনালোকৰ ইনষ্টাগ্ৰামটো আপোনালোক গ্ৰ' কৰিব পাৰিব, লগতে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা আৰ্নিং কৰিব পাৰিব। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব।